মানকাছাৰ বাংলাদেশ সীমান্তৱৰ্তী কোকৰাডাঙাত পুনৰ বৃদ্ধি পাইছে খহনীয়া। ভাবুকিত সীমান্ত সংযোগী পথ। শতাধিক শ্ৰমিক দিনে নিশাই চলাইছে প্ৰতিৰোধৰ কাম। মানকাছাৰ বাংলাদেশ সীমান্তৱৰ্তী কোকৰাডাঙাত আজি পুৱাৰ পৰা পুনৰ খহনীয়া বৃদ্ধি পাইছে। খহনীয়াৰ ফলত সীমান্ত সংযোগী পথৰ লগতে বৰাই আলগা BSF কেম্পলৈ চৰম ভাবুকি আহিছে। কোকৰাডাঙাত মাত্ৰ 2টা সপ্তাহৰ ভিতৰত 9টাকৈ পৰিয়ালৰ মাটি ভেটি ব্ৰহ্মপুত্ৰত যা গৈছে। ভূমিহীন হোৱা পৰিয়ালকেইটাৰ ঘৰ-বাৰী নিৰাপদ স্থানত স্থানান্তৰ কৰি আশ্ৰয় লৈ থাকিবলগীয়া হৈছে। কোকৰাডাঙাৰ খহনীয়া নিয়ন্ত্ৰণলৈ আনিবলৈ জিলা প্ৰশাসনৰ নিৰ্দেশ। জলসম্পদ বিভাগে জিঅ' বেগৰ দ্বাৰা প্ৰতিৰোধৰ কাম চলাই আছে। বিগত প্ৰায় এসপ্তাহ ধৰি কোকৰাডাঙাত শতাধিক শ্ৰমিক দিনে নিশাই খহনীয়া প্ৰতিৰোধৰ বাবে কাম কৰি আছে। আজি ব্ৰহ্মপুত্ৰৰ খহনীয়া সীমান্ত সংযোগী পথৰ পৰা প্ৰায় 10 মিটাৰ কাষ চাপিছে। ফলত সীমান্তৱৰ্তী লোকৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। নাজানো মানে কিমান দূৰলৈকে নিউজ গৈ মানে চৰকাৰে মানে চাই নাচায় মানে এটা বেলেগ কথা, কিন্তু আজিৰ যে পৰিস্থিতি আমাৰ ঘৰ ইয়াতে আৰু কি মানে ৰাতিপুৱা যেতিয়া মই খবৰ পালোঁ যে মানে আগতকৈ ভয়ানক সৃষ্টি হৈছে ইয়াতে আৰু কি মানে আজি মানে বেছিকৈ ভাঙি আছে। ইয়াত দিনে ৰাতিয়ে আপোনাৰ 24 ঘণ্টা মানে 1 মিনিটো বন্ধ নাই বনোৱা শস্য বনোৱা কাম কৰি আছে, কিন্তু কামৰ কোনো ফল হোৱা নাই। কেনে যেনেকৈ মাটি ভৰাই জিঅ' বেগ বা বাছৰ পাম্প মানে বন্ধ কৰাৰ চেষ্টা কৰি আছে ভাঙনখন, এই ভাঙন মানে এনেকৈ দি থাকিলে জীৱনো মানে বন্ধ নহ'ব। অৰ্থাৎ মই ক'ব পাৰোঁ মানে 1-2 দিনৰ ভিতৰতে আমাৰ এই মানে আমাৰ ডিষ্ট্ৰিক্টৰ যিটো ৰক্ষা কৱচৰ ৰাস্তা মানে আমাৰ অঞ্চলৰ মানুহৰ মানে 1 নম্বৰ যাতায়াতৰ মানে যিখন মানে ৰাস্তা 1-2 দিনৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ লগত মানে মিশি যাব বুলি ইয়াৰ কোনো সন্দেহ নাই। আৰু মই এটা কথা ক'ব পাৰোঁ, এই অঞ্চলৰ মানুহ হিচাপে আমাৰ এইখন অঞ্চল একদম পূৰা কৃষি কৰ্ম কৰি খোৱা অঞ্চল হয়। ইয়াৰ শতকৰা 80% মানুহে আমি কৃষিজীৱী কৰি জীৱন নিৰ্বাহ কৰোঁ। কিন্তু যদি এই ৰাস্তাখন ভাঙি যোৱাৰ লগে লগে আমাৰ মাটি বাৰী যিবিলাক আছে ব্ৰহ্মপুত্ৰ নদী হৈ যাব আৰু এই অঞ্চলৰ মানে বহুত ক্ষতি হৈ যাব। লগতে এইফালে বাংলাদেশৰ বৰ্ডাৰত যিখন মানে কাটিয়াৰ বেৰ আছে, বেৰখনো মানে একদম ব্ৰহ্মপুত্ৰ নদী হৈ যাব। কিন্তু ব্ৰহ্মপুত্ৰ নদী হোৱাৰ লগে লগে আমাৰ দেশৰ পৰা বাংলাদেশৰ মানে দুষ্প্ৰেৰিতৰ ওপৰত মানে সিহঁতে আমাৰ দেশত আহি বিভিন্ন ধৰণৰ অন্যায় অত্যাচাৰ বা আমাৰ দেশৰ প্ৰতি এটা ভাবুকি মানে সন্দেহ মানে আছে আৰু কি। এইটো আমাৰ সাউথ মানকাছাৰ ডিষ্ট্ৰিক্টত যিটো আমাৰ এইটো বৰ্ডাৰ ৰুট হয়, যিটো আমাৰ কালিয়াৰগাঁও যিটো বৰ্ডাৰ ৰুট, এইটো আগতে ইমান ভাঙা নাছিল, কেইদিন ধৰি ইমান ভাঙি আছে মানে নন ষ্টপ ভাঙি আছে। কিন্তু যিটো নদীটো ৰোধ কৰিব লাগে কিন্তু ৰক্ষা কৰাৰ কাৰণে ইমান ভালদৰে কাম হোৱা নাই। যেনে ইয়াত আগতে বাঁহৰ পাৰ্কৰ কাম চলি আছিল, তাৰপিছত ইয়াত এতিয়া জিঅ' বেগৰ কাম চলি আছে, কিন্তু জিঅ' বেগটো যিটো কাম চলি আছে এইটো পাব্লিকে ফুল কেয়াৰ লোৱা নাই। জিঅ' বেগটো যে ফুলকৈ ভৰাব লাগে এইটোও ভৰোৱা নাই, হাফ লৈ ভৰাইছে আৰু এনে নদীত পেলাই আছে। যিদৰে কৰিব লাগে সেইদৰে কামটো হোৱা নাই, পাব্লিকে এইবিলাক চোৱা নাই। এতিয়া পাব্লিক চাই পিনে একো নকয়। এতিয়া যিদৰে জিঅ' বেগৰ কাম হৈ আছে, এনেকুৱা জিঅ' বেগৰ কাম যদি নন ষ্টপ চলি থাকে তেনেহ'লে আমাৰ এই যিটো বৰ্ডাৰ ৰুট আছে এইটো অসম্ভৱ হৈ পৰিব। এইটো ৰখাৰ কাৰণে এইটো কেতিয়াও ৰখাব নোৱাৰে। এইটো মানে এইফালে যদি ভাঙিছে সেইফালে জিঅ' বেগ পেলাই আছে, আনফালে আকৌ ভাঙি আছে। তো এনেকৈ দৌৰি ফুৰি য'তে ত'তে পেলাব নালাগে, এঠাইতো পূৰা ভালকৈ কাম কৰিব লাগে। আৰু আমাৰ এটা ৰিকুৱেষ্ট চৰকাৰৰ ওচৰত, আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰকো মই অনুৰোধ জনাইছোঁ যে ইয়াত সোনকালে এটা বৰ্ডাৰৰ স্পাকৰ কাম কৰিব লাগে, নহ'লে এনে জিঅ' বেগ দি এনেকৈ কামটো এনে বেকাৰ হৈ আছে। হ'ব পাৰে চৰকাৰৰ পইচা, কিন্তু এনে গৈ আছে, এইটো কোনো ফাইদা হোৱা নাই। আৰু এনে পাব্লিকক সন্তুষ্ট কৰাৰ কাৰণে এইটো জিঅ' বেগৰ কাম চলাই আছে, কিন্তু এইটো একেবাৰে অসম্ভৱ হৈ পৰিছে। এতিয়া কোনোবা ইঞ্জিনিয়াৰে কামটো চলি আছে, এইটো নাজানো কিবা পৰিচালনা কৰি ইমান ইঞ্জিনিয়াৰ হৈছে। তো ৰাস্তাটো ভাঙিলে এইফালে আমাৰ মানুহবিলাকৰ বহুত অসুবিধা হ'ব। কাৰণ ইয়াত যেনেকৈ মানুহ আমাৰ এইফালে নিম্নত শ্ৰেণীৰ মানুহ, ইয়াত ইমান মিডিল ক্লাছৰ মানুহো নাই, নিম্ন শ্ৰেণীৰ মানুহ ইহঁতৰ যে ইয়াত ভাঙিলে বেলেগ ঠাই যে অকণমান মাটি ল'ব পাৰিব সেইটো ক্ষমতা নাই। তো সেইকাৰণে চৰকাৰক মই অনুৰোধ জনাইছোঁ সোনকালে এইটো ৰাস্তাটো ৰখাৰ কাৰণে অনুৰোধ জনাইছোঁ, প্লিজ ৰাস্তাটো ৰখাব লাগে। এতিয়া নদীটো ৰাস্তাৰ পৰা 50 মিটাৰ দূৰত আছিল, এতিয়া মেক্সিমাম 5-6 মিটাৰ দূৰত আছে ৰাস্তাটো। ইয়াত আৰু এটা BSF কেম্প আছে, কিন্তু ৰাস্তাটো ভাঙিলেতো BSF কেম্পো ৰখাব নোৱাৰে, এইটো গুচি যাব। আৰু ইয়াত ভাঙিলে আমাৰ মানকাছাৰৰ ফালৰ মানুহৰ বহুত প্ৰব্লেম হৈ আহিব, কাৰণ ইয়াত ভাঙিলেতো নদীখন তাতো যাব।
এইটো ৰখাবৰ কাৰণে বহুত অনুৰোধ জনাইছোঁ, এইটো ৰখাব লাগে। আজি ৰাতিপুৱা অলপমান বেছি হৈছে, আগত দূৰত আছিল, আজি ৰাতিপুৱা মেক্সিমাম 4 মিটাৰমান ভাঙিছে, এতিয়াও ভাঙি আছে।